খুব ভালো লাগিছে আৰু খুব আচৰিতো লাগিছে কাৰণ মই যে এজনী গাঁৱলীয়া ছোৱালী হৈ মোৰ এইটো প্ৰতিভাটো যে চৰকাৰে মোক বিচাৰি থাকে কিমান যে মৰম কৰে সেইটো মই নিজে জানিছো গম পাইছো আৰু খুব ভাল লাগিছে আৰু আজি আচৰিতো লাগিছে মই ভবা নাছিলো মোক কৈছিলে আজি 2 মাহৰ আগতে মোক এই যে কেচিএছ তৰফৰ পৰা কৈছে যে আপোনাৰ কাৰণে এটা এৱাৰ্ড আছে আপুনি বায়োডাটা বিলাক তাৰ পিছতে গোটেই ডকুমেন্টছ বিলাক জমা কৰি থব বুলি পেলাই তাৰপিছত মই গৈ পেলাই ঠিকমতে জমা কৰিলো দিলো তাৰ পিছতে মই ভাবিছো নাপাম নেকি মোৰ বহুতো মোৰ মানে উইক হৈ আছে লিখা পঢ়া আৰু গান গোৱা ক্ষেত্ৰটো আৰু নোৱাৰা হৈ গলো কি জানি নাপাম বুলি পেলাই মই ভাবি আছিলো কিন্তু আজি হঠাৎ এই গম পাইছো যে ভাৰত চৰকাৰে দিল্লীৰ পৰা মোক ফোন কৰিছে যে আপোনালৈ এটা ভাল খবৰ দিবলৈহে মই ফোন কৰিছো বুলি ক'লে মই ক'লো কিহৰ খবৰ তাৰ পিছতে তেখেতে ক'লে যে আপোনালৈ এটা পদ্মশ্ৰী এৱাৰ্ড আমি ঘোষণা কৰিছো বুলি ক'লে এতিয়া মই নিজে খুব আচৰিত লাগিছে ভালো লাগিছে আৰু জীৱনত যে এনেকে পোৱাটো মোৰ আশা কৰা নাছিলো কিন্তু পালো ঈশ্বৰৰ আশীৰ্বাদত আৰু সকলো ৰাইজৰ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰৰ পৰা এই খবৰটো মই পাই মানে অসম চৰকাৰকো আৰু ভাৰত চৰকাৰকো মানে মই খুব আনন্দ পাইছো আৰু ভাল লাগিছে আৰু মোৰ চিৰকৃতজ্ঞ হৈ থাকিব এইটো কথাটো বাইদেউ আপুনি কেইবাটাও বঁটা পাইছিলে ইতিমধ্যে এটা নাম ক'ব নেকি কি পাইছিলে হেৰি 2023 চনতে যোৰহাটত পাইছো শিল্পী এৱাৰ্ড তাৰ পিছতে আকৌ পালো গুৱাহাটীতে হেৰি অসম গৌৰৱ এৱাৰ্ড পাইছো 2024তে পাইছো তাৰ পিছতে আৰু অমূল্য কাকতি বঁটাও পাইছিলে এবাৰ পাইছো গুৱাহাটীত পাইছিলো এটো কিমান চনত পাইছিলে হেৰি 2009 চনতে পাইছিলো এইটো কি বঁটা আছিল এইটো আৰু অমূল্য কাকতি অমূল্য স্মাৰক অমূল্য কাকতি স্মাৰক বঁটা এইটো আছে স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা এইটো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দিছে এইটোৱে মানে আটাইতকৈ মানে প্ৰথমবাৰৰ কাৰণে অসমত পদাৰ্পণ কৰাটো অসমত মোক মাতা গুৱাহাটীলৈ মাতাটো এইটোৱে প্ৰথম আছিলে আৰু তেওঁলোকে ইমান আদৰ সম্ভাষণ কৰি পেলাই মোক এই এৱাৰ্ডটো দিছে খুব ভাল লাগিছে সেইটো আজিলৈকে মোৰ মনত আছে ঠিক তেনেকৈ আৰু লাহে লাহে পাই আছো তাৰ পিছতে হেৰি নুনমাটিত সদৌ ভাৰত চৰকাৰৰ তেল শোধনাগাৰ নুনমাটিত তাতো কি আছিলে এইটো এৱাৰ্ডটো লুইথ গৌৰৱ এইটো এৱাৰ্ডটো পাইছো তাৰ পিছতেহে যোৰহাটৰ পৰা পাইছো শিল্পী এৱাৰ্ড তাৰ পিছতে অসম গৌৰৱ তাৰ পিছতে আকৌ যোৱা 2025 চনতে যোৱা ডিসেম্বৰ মাহতে পালো জয়ন্ত হাজৰিকাৰ ডেথ এনিভাৰ্সাৰীৰ কাৰণে এইটো এটা এৱাৰ্ড পাইছো নেকি বহুত পালো প্ৰাক প্ৰেৰণাটো আপোনাৰ প্ৰাক প্ৰেৰণাও পাইছো আপুনি জুবিন গাৰ্গৰ লগত এটা বহুত সান্নিধ্যত আছিল আপোনাক খুব ভাল পাইছিলে আজি বঁটাটো পোৱা যদি জুবিন গাৰ্গে গম পালে হয় তেওঁ হয়তো নিশ্চয় আনন্দিত হ'লেতেন হয় দে বহুত আনন্দ কৰিলে হয় হি খুব ভাল লাগিলে হয় হি হঠাৎ হি মোক কৈ আছিলে মই এদিন যাম আপোনাৰ তাত যাম মই এমাহ দুমাহ কৈ থাকি মই আপোনাক কি বনাম মই চিন্তা কৰি আছিলো সঁচাকৈ আজি যদি এইটো খবৰটো পোৱা হলে হি আহিলে হয় আৰু মোক বহুতখিনি সহায় কৰি দিলে হয় হি এতিয়া হি নাই গতিকে মোক কিবা খালি খালি নিচিনা লাগিছে কিন্তু আপোনালোক আছে যে সকলো গোটেই অসমৰ নিবাসীবিলাক আছে আজি মোৰ এই পদ্মশ্ৰী এৱাৰ্ডৰ কাৰণে মই আজি খবৰটো পাই পেলাই আকৌ আপোনালোকক পালো মই আকৌ ভাল পাইছো